কথা কব নিদিয়া পৰ্যায়লৈকে লৈ যায় এটো বৰ ডাঙৰ কথা হ'ব এটো মই এই হাউসত এটা নতুন টেন্ডেন্সি দেখিছো যে আপোনালোকে আমাৰ এই হিন্দু খিলঞ্জীয়া এলেখিনি কথা কব নিদিয়া এটা প্ৰৱণতা লৈছে It is a very dangerous trend. আৰু যদি আপোনালোকে কয় যে এই ট্ৰেন্ডৰ বিৰুদ্ধে আমি হাউসত যুজিব লাগিব এটো ডাঙৰ ঘটনা হ'ব আৰু ইট উইল সেন্ড এ মেসেজ আউটসাইড তেখেতে ভুবন পেগুৱে যদি এটাও নিজৰ কথা কৈছে তেওঁক ধৰক these are answered given by the honorable members of the Congress party in this Assam Assembly. The assembly record only. So যদি এটা আপোনালোকে assembly record এটাও পঢ়িব নিদিয়ে হুলস্থুল কৰে what is this new trend? তো আমি আপোনালোকক ক'ব লাগিব অধ্যক্ষ মহোদয় যে আমি কথা কোৱাৰ আগতে ইউডিএফ বা আন ধৰণৰ বিধায়কসকলক বাহিৰত থক আমি কথা কম তাৰপিছত আপোনালোক আহিব আমি ওলাই যাম আপোনালোকে কথা ক'ব তেনেকুৱা এটা সিচুৱেচন হ'ব অধ্যক্ষ মহোদয় মই আপোনালোকক ৰিকুৱেষ্ট কৰিম দেউৰী ডাঙৰীয়া ৰমাদা দেউৰী ডাঙৰীয়া যদি আপোনালোকে এই হাউসত হিষ্ট্ৰীও ক'ব নিদিয়ে গোপীনাথ বৰদলৈ কোট কৰিব নিদিয়ে বিষ্ণুৰাম মেধিক কোট কৰিব নিদিয়ে এইটো এটা ইট ইজ এ ভেৰি ডেঞ্জাৰাছ ট্ৰেন্ড এইটো ক'ৰ পৰা আৰম্ভ কৰিলে এইবাৰ মই দেখিছো ইমানটো আগ্ৰাসী নহ'ব এটা মাটিৰ পিছত যদি বিধানসভাখনো আগ্ৰাসন কৰিব খোজে কেনেকে হ'ব So you have to listen. মুখ্যমন্ত্রী মহোদয় আমি আগ্রাহী নহয় তেখেতৰ রিপোর্ট হিসাবে আমি নিজৰ ৰাষ্ট্ৰতে নহয় আপোনালোকে সক নিজৰ ৰাষ্ট্ৰতে যদি এক জিলাৰ পৰা আন জিলালৈকে আহিছে গণনাটো পজিটিভলি কৰক নহয় 1930 আপুনি নতুন কথা কি উলিয়াই আছে কিন্তু নিজৰ জিলাৰ পৰা নিজৰ জিলাত যাব নোৱাৰে আসাম এছেম্বলিত ল আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপুনি যাব নোৱাৰে বুলি আপোনালোকে এই ধৰণৰ অদ্ভুত কথা কলে অসমখন জ্বলি থাকিব না মাজুলী যে ট্ৰাইবেল বেল্ট মাজুলী প্ৰটেক্ট কৰক আমি বিচাৰো পঢ়াই নাই এখন মাজুলীৰ লগত ৰিলেটেড নহয় মাজুলী পোৰ্শনটো মই উঠাই দিলো উই আৰ নাও টকিং এবাউট আইকনিক স্ট্ৰাকচাৰ চেপ্টাৰ 12 অফ দা আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন এক্ট আৰু তেওঁ পটভূমিটো কৈ আছে যে কিয় সেকশন 12 বানিবলগীয়া হল আৰু আপোনালোকেটো কথাখিনি শুনিব লাগিব এইখন হাউসত বহি যদি গোপীনাথ বৰদলৈ স্টেটমেন্ট শুনিব বেয়া পায় বিমলা প্ৰসাদ চলিহা স্টেটমেন্ট শুনিব বেয়া পায় হৰত সংঘৰ স্টেটমেন্ট শুনিব বেয়া পায় হিতেশ্বৰ শইকীয়া স্টেটমেন্ট শুনিব বেয়া পায় তৰুণ গগৈ স্টেটমেন্ট শুনিব বেয়া পায় তো ডাঙৰ ঘটনা হৈ যাব তো শুনিলক আপোনাৰ ইউ হেভ অল দা ৰাইটস টু ৰিপিউট হিম কিন্তু এনেকে কলে এনেকে যদি মই কবাত মুছলিম থিয় হৈ গল আৰে এটো মই কোৱা নাই নহয় আৰু আজি আপোনালোকে হিন্দু মুছলমানৰ কথা কোৱাটো কেনেকে বন্ধ কৰিব দিজ আৰ হাৰ্ড ৰিয়েলিটিজ অফ আৱাৰ লাইফ আমিতো এনেকেতো সেকুলাৰ হোৱা নাই সেন্সাসতো ৰিলিজিয়ন খুদে হোৱাট ইজ ইউৰ ৰিলিজিয়ন সো হিন্দু মুছলিম খ্ৰীষ্টিয়ান দিজ আৰ ৰিয়েলিটিজ অফ লাইফ এজনে কৈছে মই হিন্দু মুছলমান নুশুনো তেতিয়া সেন্সাস উঠাই দিয়ক হিন্দু ধৰ্ম উঠাই দিয়ক মুছলমান ধৰ্ম উঠাই দিয়ক কোনেও শুনিব নালাগে সব মানৱতাবাদী হৈ যাওক এভৰিবডি লেট এভৰিবডি বি হিউম্যান তো কিছুমান বস্তুটো আপোনালোকে এনেকে এজন ট্ৰাইবেল লিডাৰ কালি যদি বজাৰত ওলাই যে মুছলমান বিধায়কখিনিয়ে ট্ৰাইবেল এমএলএ কথা কোৱাটো বন্ধ কৰোৱা আৰম্ভ কৰিছে আজি আপোনালোকে ৰমা দেউৰীক ৰাতিপুৱা এইটো কৰিছে মই কৈ আছো যে মোৰ দিনত কমিউনেল ক্লাছেছ হোৱা নাই কিন্তু কালি যদি হাউসৰ বাহিৰত ট্ৰাইবেল মানুহখিনিয়ে গম পায় যে আমাৰ বিধায়কসকলক এতিয়া কথা কব নিদিয়া হৈছে তেওঁলোকে এটো এটা নতুন ট্ৰেন্ড আৰম্ভ কৰিছে মই দুই হাত জোৰ কৰি অনুৰোধ কৰিছো ডোন্ট ডু দিস